তোমাক বিচাৰি। মোৰ কোনো আৱশ্যক নাই। যোৱা, যুদ্ধ কৰা। আমাৰ জয় অনিবাৰ্য। মই ভীমাৰ্জুনৰ বাবে ইয়াতে অপেক্ষা কৰিম। কিন্তু সেনাপতিকে নেদেখি আমাৰ সৈন্য তোৰ একো নালাগে মামা। কৌৰৱৰ সেনাপতি মই। মোৰ আদেশ, যোৱা, যুদ্ধ কৰা। যদি আদেশ পালন নকৰোঁ তেতিয়া গুৰুপতিৰ মামা ভুলি নকৰিম ক্ষমা। কুৰুক্ষেত্ৰত পুৰুষৰ কোনো স্থান নাই। যোৱা, যোৱা, যুদ্ধ কৰাগৈ। মামা, মামা, যুদ্ধ অৱসান হওঁ হওঁ। ৰথী মহাৰথী গ'ল। অক্ষৌহিনী সেনা নিপাত হ'ল। ভাৰতৰ অতুল প্ৰতাপী ৰজা দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল। অথচ কোনেও উন্মাদগ্ৰস্ত অৱস্থাটো এই শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ নকৰিছিল। দুৰ্যোধনৰ মাতুল বুলি, গুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনিক ভয় কৰা নাই। ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি। আৰু শুনা শল্য, তুমি আজি যি কুৰুক্ষেত্ৰৰ চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ কৰি এই শকুনিৰ ওপৰত প্ৰভুত্ব খটাব খুজিছা। এই কুৰুক্ষেত্ৰৰণ উদ্বোধন কৰিছিল এই শকুনিয়ে, আৰু যৱনিকাও পেলাব এই শকুনিয়ে। মামা, তোমাৰ উদ্দেশ্য? মোৰ উদ্দেশ্য? অ মামা, মোৰ উদ্দেশ্য তুমি জানিব খুজিছা? এখন মৃতদেহৰ ইষ্টপৰ মাজত মোৰ অটহাস্য শুনা নাছিলা? পাশা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাশুতি দেখিও বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য? বায়ুৰ বেগেৰে যুধিষ্ঠিৰ এইফালে আহিব লাগিছে। কৌৰৱৰ সেনাপতি তুমি পৰপাৰত নিয়তিৰ ফেৰি বাজি উঠিল। যোৱা, তুমিও আগবঢ়া। মদ্যপতি আত্মসমৰ্পণ নে অখিচালনা? আগেই নিজক ৰক্ষা কৰা। উত্তম। এই বুলি দুয়োবিনে যুদ্ধৰ ভিলা হৰি ওৰা যুদ্ধৰ ভিলা। ইয়াতো নাই, কলৈ পলাল? পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে হলেও বিচাৰি
কুলাঙ্গার গান্ধার পুত্র হকুনি তো কাজে হত্যা করে। অল্লগোল সহদেৱে মোকেই বিচাৰি ফুৰিছে। দুৰ্যোধন বিদায়। যিসকলৰ ৯৯টা ভাজাৰ বৃদ্ধ পিতাক অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ হত্যা কৰিছিলা, এই শকুনিয়ে তোমাৰো ৯৯টা ভাতাক কাল চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত ১০০খন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা আজি অক্ষৰে অক্ষৰে কৰিলে পালন। আজি মোৰ কৰ্তব্যহে। কি চোখ খাই উঠিলা যে? পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছো সহদেৱ। ঠিক সময়তে আহিছা। আহা, আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা এই শকুনিৰ শেষ নিশ্বাসত এই ভাৰত যুদ্ধ সামৰণি পৰক। সেই বুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ক্ষেত্ৰীয় ময়ো অখিচালনা কৰিব জানো। লোৱা অস্ত্ৰ লোৱা। পিতা পিতা পিতা, জন্মদাতা শত্ৰু শোণিতেৰে ৰাগলি মোৰ জীৱনৰ ৰঙা জপা পাহি আজি পুনৰ তোমাৰ পাদপদ্মত মই কৰিছো উৎসৰ্গা পিতা। মই কৰিছো উৎসৰ্গা পিতা। ধৃতৰাষ্ট্ৰ গান্ধাৰী দুৰ্যোধন এই শেষবাৰ কৌৰৱৰ ভাগ্য বিধাতা মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে শেষবাৰৰ বাবে সুশ্যামল ভাৰত ভূমিক চাই ল। ভাৰত ভূমিক এই শকুনিয়ে সুশ্যামল কৰি ৰখা নাই। সীতাৰ অগ্নিত ছাইত পৰিণত কৰিছো। কৌৰৱক মই কৌৰৱ কৰি ৰখা নাই। সিহঁতৰ গৌৰৱ মই ধূলিৰ লগত মিহলাই দিছো। আৰু কৌৰৱেশ্বৰ ৰজা দুৰ্যোধনক ৰজা কৰি ৰখা নাই। তাৰ বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটক এৰি দিছো। নেত্ৰদ্ৰোহী জ্ঞাতিদ্ৰোহী, তাৰ পুৰস্কাৰ গ্ৰহণ কৰ। যি শকুনিয়ে ৯৯টা ৰাজভাতক মৃত্যুদণ্ড দিয়াব পাৰে, এই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিব জানে সহদেৱ। আজি মোৰ মৃত্যু নহয় সহদেৱ। আজি মোৰ মৃত্যু নহয়। আজি মোৰ মুক্তি। আজি মোৰ মুক্তি। মহাক্ৰোধে দুয়োজনে যুদ্ধৰ ভিলা। মহাক্ৰোধ বিত হৈয়া যুদ্ধ
আৰম্ভিলা চুকা চুকা অস্ত্ৰ দুয়ো প্ৰহাৰ কৰিলা চুকা চুকা অস্ত্ৰ দুয়ো প্ৰহাৰ কৰিলা আৰে মহাভাৰতৰ পদ অতি বিতুপন হৰি হৰি গুণা হবে সভাখন হে হৰি হৰি গুণা হবে সভাখন সৃষ্টি কলঙ্ক নরাধম অকুনে ও